যোনে এই বিভ্ৰান্তি সৃষ্টি কৰি আছে আমাৰ সামগ্ৰী বিধানসভা সমষ্টিৰ ভিতৰত প্ৰত্যেকজনক হুকিয়াই দিছো, আমাৰ কংগ্ৰেছৰ মাজত বিভ্ৰান্তি সৃষ্টি নকৰিব। বিভ্ৰান্তি সৃষ্টি কৰি আমাৰ ৰাইজ বিভ্ৰান্তিত হৈ যায়। আমি ইয়াত কাম কৰিব আহিছো। আপোনালোকে মোৰ আব্বা ৰকিবুল হুছেইন ডাঙৰীয়াক মৰম কৰিলে, মোৰ দাদা নুৰুল হুছেইন ডাঙৰীয়াক মৰম কৰিলে, আৰু এতিয়া মোৰ দায়িত্ব যে সামগ্ৰী বিধানসভা সমষ্টিৰ প্ৰত্যেকজন ঘৰত, প্ৰত্যেকটো ঘৰত কেনেকে হাঁহি বিৰাগাও আৰু চবৰ সপোন পূৰণ কেনেকে কৰিম সেইটো মোৰ দায়িত্ব পেলাইছে। এইবিলাক প্ৰাৰ্থী কোন হ'ব কোন নহ'ব আমাৰ নেতাসকল আছে, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া আছে, গৌৰৱ গগৈ ডাঙৰীয়া আছে, জিতেন্দ্ৰ সিং ডাঙৰীয়া আছে, ৰকিবুল হুছেইন ডাঙৰীয়া আছে। তেওঁলোকে প্ৰাৰ্থী হিচাপ দিয়ে দিয়ক। যদি মোক দায়িত্ব দিয়ে যে সামগ্ৰী বিধানসভা সমষ্টিৰ অমুকটো মণ্ডলত তোমাৰ দায়িত্ব দিছো, অমুকটো প্ৰাৰ্থী দিছো, যে কংগ্ৰেছক তুমি জিকাই আনিব লাগে,